হৈ আছে পাকিস্তানত এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এক ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এইখিনি কথা মুখ্যমন্ত্ৰীয়ে খোলাখুলিকৈ কৈছে কেৱল সক্ৰিয় হৈ থকা একাউণ্টৰ কথাই কোৱা নাই মুখ্যমন্ত্ৰীয়ে কৈছে সুধক কেইটা একাউণ্ট অৰ্থাৎ মাল্টিপল একাউণ্টছৰ কথা পাকিস্তান যি পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্কক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে 8 ফেব্ৰুৱাৰীত সকলো খোলাখুলিকৈ জনতাৰ সন্মুখত দাঙি ধৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে 8 ফেব্ৰুৱাৰী অৰ্থাৎ মাজত মাত্ৰ কিছু সময় আৰু তাৰ পিছত গৌৰৱ গগৈৰ পাকিস্তান লিংক বা পাকিস্তান কানেকশ্যন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে গোটেইখিনি কথা বতৰা সকলোৰে সন্মুখত দাঙি ধৰিব আৰু তাৰ ঠিক প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী আৰু কালি দেখা গৈছিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিছু অভিযোগ আনিছিলে আৰু এই অভিযোগবোৰ মিছাৰ বিদ্বেষমূলক বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু লগতে আন কেইগৰাকীমান কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে যেনে জিতেন্দ্ৰ সিং বা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা 9 তাৰিখে হুংকাৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ হৈছে যে গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট এতিয়া সক্ৰিয় হৈ আছে পাকিস্তানত মুখ্যমন্ত্ৰীয়ে ক'লে কেইটা একাউণ্ট অৰ্থাৎ পাকিস্তানত কেইবাটাও একাউণ্ট সক্ৰিয় হৈ থকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট ইংগিত দাঙি ধৰিছে গৌৰৱ গগৈৰ পৰিয়ালৰ অৰ্থাৎ পত্নীৰ একাউণ্ট আজিও পাকিস্তানত চলি আছে যি মানুহৰ পাকিস্তানত একাউণ্ট থাকে তেওঁ কিমান ভয়ানক হ'ব পাৰে ভাবক মুখ্যমন্ত্ৰীৰ মন্তব্য লগতে তেওঁ ক'লে যে 8 ফেব্ৰুৱাৰী গৌৰৱ গগৈৰ এছআইটি ৰিপৰ্টক লৈ থাকিব কি কথা থাকিব মুখ্যমন্ত্ৰী গৰাকীয়ে এটা প্ৰকাৰ ইংগিত দিয়ে দিছে গৌৰৱ গগৈৰ লগত থকা সকলোটি ভয়ানক এজনে অসমত অসমীয়াবোৰ ভগনীয়া বুলি কিতাপ লিখিছে মুখ্যমন্ত্ৰীৰ মন্তব্য তেওঁ কিতাপত লিখিছে মিয়াসকলেহে অসমৰ প্ৰকৃত বাসিন্দা এই কিতাপখন লিখা মানুহজন আজি গৌৰৱ গগৈৰ ডাঙৰ উপদেষ্টা বুলিও ক'লে কিন্তু পত্নীৰ এই যিটো বেংক একাউণ্টৰ প্ৰসংগ কি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে সেয়া আপোনালোকক শুনাবলৈ বিচাৰিম কিন্তু লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে এয়া কেৱল গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তান কানেকশ্যনৰ কথাই নহয় 8 তাৰিখে ফাদিল হ'ব এটা বৃহৎ আচলতে ভাৰত বিৰোধী চক্ৰ প্ৰথমে শুনা মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য কেইটা একাউণ্ট সক্ৰিয় হৈ আছে কি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আপোনালোকে গৌৰৱ গগৈ সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিণ্ট দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিণ্টটো দিছোঁ 8 তাৰিখে বাকীখিনি কম গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তানত কেইটা একাউণ্ট আছে গৌৰৱ গগৈৰ পৰিয়ালৰ একাউণ্টক লৈ সৰব মুখ্যমন্ত্ৰী আৰু ক'লে বহুখিনি কথা যি মানুহ পাকিস্তানত একাউণ্ট থাকিব পাৰে যি মানুহৰ সেই মানুহ কিমান ভয়ানক হ'ব পাৰে বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কংগ্ৰেছৰ যি শেহতীয়াকৈ শ্লোগান দিছে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিলে 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ প্ৰমাণ সহকাৰে দিম বুলি ক'লে সেয়ে তেওঁলোক নিশ্চয়কৈ মোক বদনাম কৰাৰ চেষ্টা কৰিব মই জানো মোৰ বিৰুদ্ধে এটা অভিযোগ কোনেও প্ৰমাণ কৰিব নোৱাৰে 96 চনৰ পৰা 96ৰ পৰা এই অভিযোগবোৰ শুনি আছো কিন্তু কোনেও প্ৰমাণ কৰিব পৰা নাই 9 ফেব্ৰুৱাৰীত কংগ্ৰেছৰ আটাইকেইজনৰ বিৰুদ্ধে গোচৰ তৰিম বুলি ইতিমধ্যে হুংকাৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকে আদালতত প্ৰমাণ কৰক হিমন্ত বিশ্ব শৰ্মাই কি অপৰাধ কৰিছে মুখ্যমন্ত্ৰীৰ এইখিনি মন্তব্য লগতে কংগ্ৰেছক লৈ আৰু কিছু মন্তব্য কৰিছে যে কংগ্ৰেছ হল অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা দল মুখ্যমন্ত্ৰীৰ স্পষ্ট অভিযোগ নিৰ্বাচনৰ এই মুহূৰ্তত যেটো প্ৰেক্ষাপট তাৰ ঠিক প্ৰাক মুহূৰ্তত নিৰ্বাচন ঘোষণা হ'ব যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে কংগ্ৰেছ হল অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা দল এটা তেওঁলোকে নতুন বৰ অসম বনাম বুলি দেৱালিখন কৰিছে নতুন বৰ অসম মানে মিয়াক লৈ বৰ অসম বনাব আৰু লগতে কথাবোৰে অসমৰ ৰাইজে এই কথাবোৰ দেখি আছে বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ পৰিৱৰ্তনৰ শ্লোগান নকো সমালোচনা মুখ্যমন্ত্ৰী গৰাকীৰ আমি গড় হত্যা বন্ধ কৰিলো তেওঁলোকে আকৌ গড় হত্যা কৰিবলৈ বিচাৰিছে এই ধৰণে ক'লে লগতে টকা নিদিয়াকৈ চাকৰি পোৱাৰ পিছত টকা দি চাকৰি পোৱা কৰিব নেকি প্ৰশ্ন সুধিছে মুখ্যমন্ত্ৰী গৰাকীয়ে
তেওঁলোকে ক'ব লাগিছিল বৰ্তমান হোৱা পৰিৱৰ্তনক অধিক ত্বৰান্বিত কৰিম বুলি কংগ্ৰেছৰ ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছে বুজি পাব লাগিছিল আজিকালি ৱেবছাইট কোনেও নাচায় বিশেষকৈ আজিকালি এপৰ কথা এতিয়া সফটৱেৰৰ সলনি এআই আহিল আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি কংগ্ৰেছৰ ন্যূনতম সমসাময়িক জ্ঞান নাই বুলিও ক'লে আৰু এই ধৰণৰ মন্তব্য লগতে ৱেবছাইটত কিছু কথা যেহেতু শেহতীয়াকৈ চৰ্চালৈ আহিছিলে ৱেবছাইট সন্দৰ্ভত এই মন্তব্য আৰু লগতে গৌৰৱ গগৈৰ লগত থকা সকল কিমান ভয়ানক বুলিও ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এজনে অসমত অসমীয়াবোৰ ভগনীয়া বুলি কিতাপ লিখিছে সেই কিতাপখন লিখা মানুহজন আজি গৌৰৱ গগৈৰ ডাঙৰ উপদেষ্টা বুলিও ক'লে ইফালে অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ ডাঙৰ ঘাটিত পৰিণত হৈছে ৰাজীৱ ভৱনৰ প্ৰসংগ মুখ্যমন্ত্ৰী গৰাকীৰ মুখত শুনা গ'ল আৰু অতি তাত অকল অসমীয়া বিৰোধী কামবোৰেই চলি আছে মই এনে কৈ নাথাকো মুখ্যমন্ত্ৰী মই এনে একো কথা নকওঁ বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈৰ পৰিয়ালৰ প্ৰসংগটো ইতিমধ্যে ক'লোৱে যে কৈছে যে পাকিস্তানত গৌৰৱ গগৈৰ পৰিয়ালৰ লোকৰ বেংক একাউণ্ট এতিয়া চলি আছে কিন্তু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা আৰু কংগ্ৰেছে এতিয়া অসমখন বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা দল বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ শুনক সেই ভাষ্য এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে তেওঁ এখন কিতাপ লিখিছিলে কিতাপখনত তেওঁ এইটো কথা লিখিছিলে যে অসমত অসমীয়াবিলাকহে বাহিৰৰ পৰা আহিছে মিয়াবিলাক অৰিজিনেল বাসিন্দা আৰু কিতাপ লিখিছিলে মানুহজন ক'ব পাৰি মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটাকৈ ক'ম গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া আমিহে বাহিৰৰ পৰা আহিছোঁ আৰু মিয়াবিলাকহে বোলে অৰিজিনেল এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা পদত থাকি উপদেষ্টা লুকায়ো নহয় গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক'ম এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে পুৰা অসম বিৰোধী আৰু মই এনে একো কথা নকওঁ যেনেকৈ মানুহে ভাবিছিল এনেই কৈ আছে নেকি